হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এটা মই বিশেষ টপিকৰ ওপৰত কথা ক'ব আহিছোঁ। কথাটো হৈছে কি, আপোনালোক সকলোৱে জানে যে দেশত যুদ্ধ লাগি আছে। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত যুদ্ধ লাগি আছে। আমাৰ ইণ্ডিয়াৰ কিছুমান মানুহে ইৰাণক ছাপোৰ্ট কৰি আছে, কিছুমান মানুহে ইজৰাইলক ছাপোৰ্ট কৰিছে, আমেৰিকাক ছাপোৰ্ট কৰি আছে। ছাপোৰ্ট কৰি ইহঁতৰ তৰ্ক বিতৰ্ক হৈছে, যুক্তিতৰ্ক হৈছে। গতিকে এইবিলাকৰ কি প্ৰয়োজন আছে? আমি ইণ্ডিয়া নহয়, আমাৰতো একো প্ৰব্লেম হোৱা নাই না। যিহেতু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰদেৱে কাকো ছাপোৰ্ট কৰা নাই। তেখেতে কৈছে, এটা কথাই কৈছে যে যুদ্ধ হ'ব নালাগে, সকলোৱে মিলা প্ৰীতিকে থাকিব লাগে, ভালকৈ থাকিব লাগে, এইটোৱে কথা কৈছে। গতিকে তেখেতে যদি এনেকৈ কৈছে, আমাৰ প্ৰধানমন্ত্ৰী এজনে, আমি মাজত সোমাৰ কি প্ৰয়োজন আছে? আমি যুক্তিতৰ্ক কৰাৰ, আমাৰ মাজত বেয়া হোৱাৰ কি প্ৰয়োজন আছে? যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে কাৰোবাক ছাপোৰ্ট কৰিব, তেখেতে যাকে ছাপোৰ্ট নকৰক, মই নাম মেনশ্যন নকৰোঁ, তেখেতে যাকে ছাপোৰ্ট নকৰক, আমি তাকে ছাপোৰ্ট কৰিব লাগিব। কাৰণ প্ৰথমতে দেশখন, আমি যদি দেশৰ বিৰুদ্ধে যাব নোৱাৰোঁ, দেশখনে যাকে ছাপোৰ্ট কৰে আমি তাক ছাপোৰ্ট কৰিব লাগিব। প্ৰথমতে আমি এজন ইণ্ডিয়ান, আমি ইণ্ডিয়ান হিচাপে প্ৰাউড ফিল কৰোঁ। গতিকে আমাৰ মাজত মই এটাই মেছেজ দিব খুজিছোঁ যে আমাৰ মাজত যুক্তিতৰ্ক কৰি, কাজিয়া কৰি লাভ নাই। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। জয় হিন্দ, জয় ভাৰত।